নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি তেওঁলোকৰ এৰিয়াৰৰ দুইবাৰৰ দুটা কিস্তি পোৱাক লৈ মৰুগীয়া বনজ বৃদ্ধিক লৈ অষ্টম দৰমহা আয়োগৰ গঠনক লৈ আনহাতে এক্সট্ৰা ইনক্ৰিমেণ্ট পোৱাকে লৈ আনহাতে গ্ৰেচুইটি বৃদ্ধিকে ধৰি ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে। সেয়েহে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। কিন্তু এইখিনিতে এটা অনুৰোধ, এয়া চাওক, বহুতো মানুহে আমাৰ ভিডিঅ' চায় কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকৰ ঘৰত যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ আছে তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰিচিত একমাত্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আমাৰ চেনেলটোৰ জৰিয়তে অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী আমাৰ চেনেলটোৰ জৰিয়তে আমি প্ৰকাশ কৰোঁ। সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল আপোনাৰ এতিয়াৰ পৰা PF-ৰ বাবদ পাবলগীয়া আপোনালোকৰ টকাসমূহ আপোনালোকে 3 দিনৰ ভিতৰত লাভ কৰিব হয়। চাবিদসকল এয়া চাওক, কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠন যাক EPF বুলি কওঁ আৰু তাৰ ফালৰ পৰা শেহতীয়া খবৰ এতিয়াৰ পৰা আপোনালোকে EPF-ৰ ফালৰ পৰা আপোনালোকৰ টকা সহজতে উলিয়াব পাৰিব। আপোনালোকৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ নামত, ল'ৰা ছোৱালীৰ বিবাহৰ নামত, ঘৰ নিৰ্মাণৰ নামত, আনহাতে বেমাৰৰ নামত আপোনালোকে অটোমেট ছেটেলমেণ্টৰ ভিতৰত আপোনালোকে 3 দিনৰ ভিতৰত আপোনালোকে 1 লাখলৈকে টকা আপোনালোকে পাবলৈ সক্ষম হ'ব। আগতে আপোনাৰ 10-15 দিন লাগিছিল, যিটো এতিয়া 3 দিনৰ ভিতৰত আপোনালোকে ল'ৰা ছোৱালীৰ শিক্ষা, বিয়া, ঘৰ নিৰ্মাণ আৰু বেমাৰৰ বাবে আপোনালোকে PF-ৰ টকা উলিয়াব পাৰিব। এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল আপোনাৰ 30 জুন আৰু 31 ডিচেম্বৰ তাৰিখে অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীৰ এক্সট্ৰা ইনক্ৰিমেণ্ট দিয়াৰ বাবে যোৱা 15 মাৰ্চ 2024 তাৰিখে মধ্য প্ৰদেশ চৰকাৰে এক জাননী প্ৰকাশ কৰিছে। হয় চাবিদসকল এয়া চাওক, যদিহে একেখন ভাৰতবৰ্ষ দেশৰ মধ্য প্ৰদেশ চৰকাৰে তেওঁলোকৰ অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰী পেঞ্চনাৰসকলক এক্সট্ৰা ইনক্ৰিমেণ্ট দি তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বঢ়াব পাৰে, তেনেহ'লে একেখন দেশৰ অসম চৰকাৰে কিয় সেয়া বৃদ্ধি কৰিব নোৱাৰে? সেয়েহে মধ্য প্ৰদেশ চৰকাৰে যেনেকৈ তেওঁলোকৰ কৰ্মচাৰী আৰু পেঞ্চনাৰক আপোনাৰ এক্সট্ৰা ইনক্ৰিমেণ্ট দি দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিছে, ঠিক তেনেদৰে অসম চৰকাৰেও তেওঁলোকৰ চৰকাৰী আৰু কৰ্মচাৰীসকলক এক্সট্ৰা ইনক্ৰিমেণ্ট দি আপোনাৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি কৰিব লাগে। আৰু এয়া এক বিশেষ শেহতীয়া খবৰ। মধ্য প্ৰদেশ চৰকাৰে পাৰিলে অসম চৰকাৰেও এয়া নিশ্চয় পাৰিব লাগে। এতিয়া এনে শেহতীয়া খবৰ সেয়া দিবলৈ ওলাইছোঁ LTCৰ অধীনত। LTC মানে হ'ল লিভ ট্ৰেভেল কনচেশ্যন। আপোনালোকে জানে, আপোনালোকে চৰকাৰী কৰ্মচাৰী হিচাপে LTCৰ অধীনত আপোনালোকে বিনামূলীয়া ভ্ৰমণ কৰিব পাৰে। হয় চাবিদসকল, আপোনালোকৰ চাকৰি জীৱনত আপোনালোকে বিনামূলীয়া ভ্ৰমণৰ সুবিধা যিটো চৰকাৰে দিয়ে আৰু এই আপোনাৰ LTCৰ যি সময়সীমাই বান্ধি দিয়া হৈছে। যদি আপোনালোকে LTCৰ বাবদ যদিহে আপোনালোকে আবেদন কৰিছে তেনেহ'লে আবেদনৰ প্ৰক্ৰিয়া আপোনাৰ 5-8 দিনৰ ভিতৰত সেই আপোনাৰ লগত লিভ চেংচন কৰা হ'ব। আনহাতে LTCৰ ভেৰিফিকেশ্যন 10 নাইবা 13 দিনৰ ভিতৰত সম্পাদন হ'ব। আনহাতে DDৰ সময়, আনহাতে PAৰ সময় 5-8 দিনৰ ভিতৰত সেয়া ল'ব আৰু যাৰ ফলত আপোনালোকৰ লিভ চেংচন হ'ব। আৰু এয়া LTCৰ অধীনত আপোনালোক বিনামূলীয়া ভ্ৰমণৰ বাবদ এয়া এক শেহতীয়া জাননী প্ৰকাশ পোৱাত আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল বিশেষকৈ আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ কৰ্মচাৰীসকলৰ কাৰণে। সেয়া হ'ল পোষ্ট অফিচ বা ডাকঘৰত কৰ্মৰত কৰ্মচাৰীসকলে তেওঁলোকে GDS ৰুল 3ত যদিহে তেওঁলোকে অনলাইন ট্ৰেন্সফাৰ আবেদন কৰিছে তেওঁলোকে সেয়া ট্ৰেন্সফাৰ লাভ কৰিব। আপোনালোকে ট্ৰেন্সফাৰসমূহ আজিৰ তাৰিখলৈকে, তাৰমানে 27 মে তাৰিখলৈকে আপোনালোকে ডাকঘৰত কৰ্মৰত কৰ্মচাৰীয়ে তেওঁলোকে অনলাইন আবেদন কৰিব লাগিব। আৰু যিটো আপোনালোকৰ এয়া চাওক টাইম টেবুলসমূহ ইয়াত দি দিয়া হৈছে, কেতিয়া আপোনালোকৰ প্ৰচেছসমূহ কেনেকৈ চলিব। আনহাতে আপোনালোকে 22 জুনৰ ভিতৰত আপোনালোকৰ ট্ৰেন্সফাৰসমূহ সম্পাদন কৰা হ'ব। আৰু এয়া নিশ্চয় ডাকঘৰত কৰ্মৰত কৰ্মচাৰীসকলৰ কাৰণে অত্যন্ত এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া আমি আপোনালোকৰ কাৰণে আন এক শেহতীয়া খবৰ লৈ আহিছোঁ। সেয়া হ'ল যে আপোনাৰ আৰ্মি কেণ্টিনৰ বস্তুবোৰৰ দাম কম হয়, য'ত সেনা বাহিনীত কৰ্মৰত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালে কম দামত বস্তু ক্ৰয় কৰিব পাৰে।
আৰু যাৰ ফলত আপোনালোকৰ ঘৰুৱা বস্তুৰ পৰা আপোনাৰ সুৰালৈকে তাত পোৱা যায়। আনহাতে কেণ্টিনসমূহত কম দামত বস্তু ক্ৰয় কৰা নাইবা কম দামত বস্তু যে লাভ কৰে, সেয়া তাৰ কাৰণ হ'ল যে অন্য ঠাইতকৈ ইয়াত দাম 50% টেক্স কম লোৱা হয়। উদাহৰণস্বৰূপে কোনো এটা বস্তুত যদিহে 18% টেক্স দিব লাগে, সেয়া আপোনাৰ কেণ্টিনত 9%হে ধৰা হয়। তাৰমানে 50%, 18 আধা 9, যাৰ ফলত কেণ্টিনৰ বস্তুবোৰৰ দাম আপোনাৰ কম হয়। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল 20 মে 2024 তাৰিখে ৰক্ষা লেখা মহানিয়োগৰ ফালৰ পৰা এক শেহতীয়া জাননী প্ৰকাশ পাইছে, য'ত কৰ্মচাৰীসকলৰ দিয়ে 50% বৃদ্ধি হোৱাৰ কাৰণে আপোনাৰ ঘৰ ভাড়া বৃদ্ধি কৰিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে। আৰু আমি আপোনালোকক এই জাননীখন দিছোঁ, যাৰ ফলত দিয়ে 50% পাৰ হোৱাৰ কাৰণে কৰ্মচাৰীসকলৰ ঘৰ ভাড়া অতি শীঘ্ৰে বৃদ্ধি কৰিব লাগে। এতিয়া আন এক শেহতীয়া খবৰ, সেয়া হ'ল কৰ্মচাৰীৰ মৰগীয়া বনছ 50%ৰ পৰা বাঢ়ি 54% বা 55% হোৱাৰ সম্ভাৱনা, কিয়নো বৰ্তমান সময়ত আপোনালোকৰ দিয়ে 50% পাৰ হৈ গৈছে আৰু আপোনালোকে এতিয়া 50% হাৰে দিয়ে লাভ কৰি আছে। বৰ্তমান সময়ত যিটো হাৰত আপোনালোকৰ মূল্য বৃদ্ধি হৈ গৈ আছে, সেয়েহে পৰৱৰ্তী জুলাই মাহৰ পৰা আপোনালোকে পাবলগীয়া দিয়ে হ'বগৈ 54, তাৰমানে 54% হ'বগৈ, যিটো আপোনালোকে ছেপ্টেম্বৰ নাইবা অক্টোবৰ মাহত সেই আপোনালোকৰ দৰমহাৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব। আৰু যাৰ ফলত যদি ছেপ্টেম্বৰ মাহৰ পৰা প্ৰযোজ্য হয়, তেনেহ'লে আপোনালোকে 3 মাহৰ এৰিয়াৰ লাভ কৰিব। আনহাতে অক্টোবৰ মাহত প্ৰযোজ্য হ'লে আপোনালোকে 4 মাহৰ এৰিয়াৰ লাভ কৰিব। আৰু এনে নিশ্চয় ভাল খবৰ। কিন্তু এইখিনিতে বহুতো কৰ্মচাৰীয়ে আমাক কয় যে জুলাই মাহত দিয়ে নিদিয়ে, জুলাই মাহত ইনক্ৰিমেণ্টহে দিয়ে। এই ক্ষেত্ৰত আমি ক'বলৈ ওলাইছোঁ যে আপোনাৰ কথাটোও সঁচা, আমাৰ কথাটোও সঁচা, কিয়নো আপোনালোকে জুলাই মাহত ইনক্ৰিমেণ্ট লাভ কৰিব। ইনক্ৰিমেণ্ট সেয়া আপোনাৰ 3% দৰমহা বৃদ্ধি হ'ব, আৰু সেয়া আপোনাৰ প্ৰতি বছৰে সেয়া লাভ কৰে, আৰু সেয়া সকলো কৰ্মচাৰীয়ে জানে। আৰু আপোনালোকে ইনক্ৰিমেণ্ট লাভ কৰিব, সেইটা এক সুকীয়া বস্তু। আনহাতে আপোনালোকে জুলাই মাহৰ পৰা আপোনালোকৰ পৰৱৰ্তী দিয়ে লাগু হ'ব, যিটো আপোনালোকে ছেপ্টেম্বৰ অক্টোবৰ মাহত লাভ কৰিব। তাৰমানে আপোনালোকে জুলাই মাহত ইনক্ৰিমেণ্টো লাভ কৰিব, আনহাতে আপোনালোকে জুলাই মাহৰ পৰা প্ৰযোজ্য হোৱাকৈ আপোনালোকে দিয়ে লাভ কৰিব, আৰু দিয়েৰ আপোনালোকে এই 2-3 মাহৰ এৰিয়াৰ লাভ কৰিব। তাৰমানে আপোনালোকৰ ডাবল দৰমহা বৃদ্ধি। আৰু এই সম্বন্ধে আমি অহা মে মাহত আপোনাৰ এক সুকীয়া ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিম। এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল বৰ্তমান সময়ত কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰিলে তেওঁলোকে যি 20 লাখ টকাৰ ভিতৰত তেওঁলোকে গ্ৰেচুইটি লাভ কৰে, সেয়া আপোনাৰ 25 লাখ টকালৈকে অনতিপলমে বৃদ্ধি কৰিবলৈ কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে বিভাগক অনুৰোধ জনাইছে। হয় ছাৰ বাইদেউসকল, আৰু এই ক্ষেত্ৰত 1 জানুৱাৰী 2024 তাৰিখৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে নাইবা 2024 জানুৱাৰী মাহৰ পৰা যিসকল চৰকাৰী কৰ্মচাৰীসকলে পৰৱৰ্তী অৱসৰ গ্ৰহণ কৰিব, সেইসকল চৰকাৰী কৰ্মচাৰীসকলে যাতে 25 লাখ টকাৰ গ্ৰেচুইটিৰ সুবিধা দিয়া হয়, আৰু ইয়াকে লৈ আপোনাৰ বিভাগক জনাইছে কৰ্মচাৰী ভৱিষ্যত নিধি সংগঠনে। এতিয়া আমি আন এক শেহতীয়া খবৰ লৈ আহিছোঁ, সেয়া হ'ল আপোনালোকৰ যোৱা 2023 ডিচেম্বৰ মাহত আপোনালোকৰ 46% দিয়েৰ 5 মাহৰ এৰিয়াৰ 2টা কিস্তিত দিবলৈ কৈছিল বিভাগে, যাৰ ফলত যোৱা এপ্ৰিল মাহত আপোনালোকৰ আন এটা কিস্তি আছিলে, আৰু য'ত বহুতো কৰ্মচাৰীয়ে তেওঁলোকে 46% দিয়েৰ দ্বিতীয় কিস্তিৰ টকা লাভ কৰিছে। আৰু আপোনালোকে যদি এতিয়াও সেয়া লাভ কৰা নাই, তেনেহ'লে আপোনালোকে অতি শীঘ্ৰে লাভ কৰিব। সেয়া আপোনালোকে নিশ্চিত থাকক। আপোনালোকে নিয়মীয়া কৰ্মচাৰী হ'লে আপোনালোকে পাবলগীয়া দিয়েৰ টকা কোনেও ৰখাই থ'ব নোৱাৰে। আৰু এইখিনিতে লগাই দিছোঁ যে যিহেতু আপোনালোকে 50% দৰে মৰগীয়া বনছ দিয়ে লাভ কৰি আছে, এই 50% দিয়ে হোৱাৰ ফলত আপোনালোকে মাৰ্চ মাহত আপোনালোকৰ 50% দিয়ে আপোনাৰ কাৰ্যকৰী হৈছিলে দৰমহাৰ সৈতে, যাৰ ফলত আপোনালোকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী 2 মাহৰ আপোনালোকে আকৌ 2টা বকেয়া পাবলৈ সক্ষম হৈছে। আৰু যাৰ ফলত আপোনালোকৰ জানুৱাৰী মাহৰ যি বকেয়া 50% দিয়েৰ, সেয়া আপোনাৰ এই মে মাহত দিয়া কথা। ইতিমধ্যে আমি বহুতো ছাৰ বাইদেউৰ পৰা খবৰ লাভ কৰিছোঁ যে তেওঁলোকে আপোনাৰ জানুৱাৰী মাহৰ দিয়েটো তেওঁলোকে এৰিয়াৰ হিচাপে লাভ কৰিছে। আনহাতে বহুতো জিলাৰ বহুতো কৰ্মচাৰীয়ে তেওঁলোকে এতিয়াও সেয়া লাভ কৰা নাই। কিন্তু আপোনালোকে নিশ্চিত থাকক, আপোনালোকে এই মে মাহৰ দৰমহাৰ সৈতেহে লাভ কৰিব। যিহেতু মে মাহৰ দৰমহা আপোনাৰ জুন মাহৰ 10 তাৰিখৰ ভিতৰত হয়, তেনেহ'লে আপোনালোকে জুন মাহৰ ভিতৰত আপোনালোকে জানুৱাৰীৰ এৰিয়াৰটো লাভ কৰিব।
আনহাতে আপোনালোকে জুন মাহত আকৌ ফেব্ৰুৱাৰী মাহৰ এৰিয়াৰটো আপোনালোকে জুন মাহৰ ভিতৰত নাইবা আকৌ জুলাই মাহত আন এটা এৰিয়াৰ আপোনালোকে পাবলৈ সক্ষম হ'ব আৰু এয়া নিশ্চয় এৰিয়াৰ সম্পৰ্কে ভাল খবৰ। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ যে অষ্টম দৰমহা আয়োগৰ যি কমিটি সেয়া নিৰ্বাচনৰ পিছত নতুন চৰকাৰ গঠন হোৱাৰ ফলত সেয়া ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা, কিয়নো সপ্তম দৰমহা আয়োগৰ পিছত অষ্টম দৰমহা আয়োগ গঠন হোৱা এয়া নিয়ম আৰু প্ৰত্যেক 10 বছৰ পিছে পিছে আপোনালোকৰ দৰমহা আয়োগ গঠন কৰা হয় আৰু অষ্টম দৰমহা আয়োগৰ কমিটিখন গঠন কৰি দিলে সেই কমিটিৰ প্ৰতিবেদন ছাবমিট কৰাতে আকৌ 2 বছৰ লাগি যায় আৰু যাৰ ফলত সেই কমিটি গঠন কৰি দিলেহে আপোনালোকে 26 চনৰ পৰা অষ্টম দৰমহা আয়োগৰ লাভালাভ পাবলৈ সক্ষম হ'ব আৰু আমি জনাত চৰকাৰে নিশ্চয় অষ্টম দৰমহা আয়োগৰ গঠনৰ পক্ষপাতী আৰু যাৰ ফলত কৰ্মচাৰীসকলৰ বহু পৰিমাণৰ দৰমহা বৃদ্ধি পাব। সেয়েহে এই 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পোৱাত আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কাৰণে ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰীৰ পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।